নমস্কাৰ মই জ্যোতি বাইদেউ আজি আকৌ তোমালোকক ই কক্সালে স্বাগতম জনাইছো আজি এটা নতুন অংক লৈ পেলাই তোমালোকৰ মাজলে আকৌ আহিছো ছাত্ৰ ছাত্ৰীসকল তোমালোক নিশ্চয় ভালে আছা আজি আমি অসমৰ সম্পদৰ শেষৰটো অংক পঢ়িব উলিয়াইছো এই শেষৰটো অংকত আমি কি পঢ়িম চাও আহা এটো অংকত আমি পঢ়িম আমাৰ অসমৰ কৃষি সম্পদৰ বিষয়ে তোমালোকে খনিজ সম্পদ বনজ সম্পদ এবিলাকৰ বিষয়ে পঢ়িছিলা অলপ হলেও মনত আছে আমাৰ অসমখন কৃষিৰ ক্ষেত্ৰটো কিন্তু চহকী গতিকে এই কৃষি সম্পদবোৰ কি হেবিলাকৰ বিষয়ে আলোচনা কৰিম ঠিক আছে ছাত্ৰ ছাত্ৰীসকল পাঠৰ মাজলে যাও আহা ছাত্ৰ ছাত্ৰীসকল আমাৰ কৃষিৰ ক্ষেত্ৰত আমাৰ কি আছে উৎপাদিত শস্য ধান গতিকে আমি জানো যে আমাৰ প্ৰধান আহাৰ হৈছে ভাত হয়নে আমি ভাতকে প্ৰধান আহাৰ হিচাপে গণ্য কৰো গতিকে ভাত কৰ পৰা পাও আমি ধানৰ পৰা পাও আমাৰ অসমত ধান উৎপাদিত বহুত হয় গতিকে ধান হৈছে প্ৰধান কৃষিজাত দ্ৰব্য গতিকে ৰাজ্যখনৰ মুঠ কৃষি ভূমিৰ কি কৈছে 64.52% মাটিত ধান খেতি কৰা হয় গতিকে বহুতখিনি মাটিতে ধান খেতি কৰা হয় অসমত বিভিন্ন জাতৰ শালি ধান উৎপাদন উপৰিও আহু বাউ আৰু বড়ো ধানো উৎপাদন কৰা হয় গতিকে আহু ধান বাউ ধান আৰু বড়ো ধান এবিলাকো কি কৰা হয় আমাৰ কি হয় অসমত কৰা হয় ঠিক আছে শালি ধানো কৰা হয় হ'ব গতিকে এনেকুৱা ধৰণৰ ধানৰ প্ৰকাৰ বিলাকো আমাৰ ইয়াতে কৰা হয় গতিকে ছাত্ৰ ছাত্ৰীসকল বানপানী হোৱা অঞ্চলত শীতকালত বড়ো খেতিৰ জৰিয়তে অসমত প্ৰচুৰ ধান উৎপাদন কৰা হয় যিবিলাক ঠাইত কি হয় বানপানী বেছি হয় এই বানপানী হোৱা অঞ্চলবিলাকত কি হয় বড়ো খেতিৰ জৰিয়তে কি কৰা হয় ধান উৎপাদন কৰা হয় অসমৰ মুখ্য ধান উৎপাদন আৰু অঞ্চলত দুটি হল ব্ৰহ্মপুত্ৰ আৰু বৰাক নৈৰ উপত্যকা যেহেতু তোমালোকে গম পাইছা যে আমাৰ ইয়াতে নদী উপত্যকা দুটা আছে এটা হৈছে ব্ৰহ্মপুত্ৰ এটা হৈছে বৰাক নদী গতিকে ইয়াৰ উপৰিও পাহাৰীয়া জিলা দুখনৰ ঠায়ে ঠায়ে ঝুম খেতি আৰু বেদিকা কৃষি প্ৰণালীৰে কিছুমান খেতি কৰা হোৱা দেখা যায় ঠিক আছে গতিকে আৰু এটা খেতি হৈছে মৰাপাটৰ খেতি ধান খেতিৰ বিষয়ে আমি গম পালোৱে এতিয়া আমি মৰাপাটৰ খেতিৰ বিষয়ে আলোচনা কৰিম ছাত্ৰ ছাত্ৰীসকল মৰাপাট অসমৰ এবিধ উল্লেখযোগ্য উপাৰ্জক কৃষিজাত দ্ৰব্য হয় ঠিক আছে প্ৰধান কৃষিজাত দ্ৰব্য কি আছিল ধান গতিকে উপাৰ্জক কৃষিজাত দ্ৰব্য কি হয় মৰাপাট ঠিক আছে মৰাপাটৰ জৰিয়তে আমি কি কৰিব পাৰো বিভিন্ন ধৰণৰ বস্তু বনাব পাৰো হয়নে আৰু কি হৈছে ইয়াক আমি শস্য হিচাপে খাবও পাৰো হয়নে গতিকে নামনি অসমৰ জিলা কেইখনৰ দ পলসুৱা মাটি অঞ্চলত মৰাপাটৰ যথেষ্ট পৰিমাণৰ খেতি কৰা হয় গতিকে কি মাটিত আমি কৰো দ পলসুৱা মাটিত আমি মৰাপাটৰ খেতি কৰো গতিকে এইখিনি তোমালোকে মনত ৰাখিবা মৰাপাটৰ খেতি আমি দ পলসুৱা মাটিতহে কৰিব পাৰো ঠিক আছে উচ্চ ভূমিত আমি কৰিব নোৱাৰো যত পানী জমা হয় সেই মাটিতহে আমি কৰিব পাৰো ঠিক আছে তাৰ পিছত আহিলে কুঁহিয়াৰো আমাৰ অসমত উৎপাদিত কৰা হয় কুঁহিয়াৰ আমাৰ ক'ত উৎপন্ন হয় প্ৰায় কিখন জিলাতে কুঁহিয়াৰৰ উৎপাদন কৰা হয় তুলনামূলকভাৱে নগাঁও গোলাঘাট যোৰহাট কাৰ্বি আংলং আৰু কৰিমগঞ্জ জিলাত কুঁহিয়াৰৰ অধিক পৰিমাণৰ খেতি হয় ঠিক আছে ছাত্ৰ ছাত্ৰীসকল আমি কি বুজিলো যে আমাৰ ইয়াতে ধান খেতি মৰাপাটৰ খেতি কুঁহিয়াৰৰ খেতি কৰা হয় কুঁহিয়াৰৰ পৰা আমাৰ চেনি গুড় উৎপন্ন হয় ঠিক আছে ইয়াতেও কুঁহিয়াৰৰ খেতি কৰা হয় ঠিক আছে আপসাত কৰা হয় ঘেহু খেতি আমাৰ ইয়াতে অকমান কম যদিও কিছুমান ঠাই বিশেষে এই খেতিও কৰা দেখা গৈছে গতিকে নামনি অসমৰ জিলা কেইখন যেনে ধুবুৰী গোৱালপাৰা কোকৰাঝাৰ বঙাইগাঁও বৰপেটা নলবাৰী কামৰূপ আদি কিছু ঠাইত ঘেহু উৎপাদন কৰা হয় আমাৰ ইয়াতে যদিও ধান খেতিও বেছিকে উৎপাদন হয় তথাপিও ঘেহু খেতি কৰা দেখা গৈছে গতিকে আমাৰ কি হৈছে উজনি অসমৰ ফালে আমাৰ এই ঘেহু খেতি নকৰে নামনি অসমতহে আমি এই ঘেহু খেতি কৰা দেখিছো ঠিক আছে মধ্য আৰু নামনি অসমৰ জিলা কেইখনত বিশেষকৈ গোৱালপাৰা বৰপেটা কামৰূপ দৰং নগাঁও আৰু মৰিগাঁও জিলাত মাহ জাতীয় বিভিন্ন শস্য উৎপাদন হয় ঠিক আছে মাহ জাতীয় উৎপাদন বিলাক আমাৰ নামনি আৰু মধ্য অংশত দেখা পোৱা গৈছে ঠিক আছে মাহ জাতীয় কি বিলাক শস্য হয় যেনেকৈ আমাৰ মাটিমাহ হয়নে সেইবিলাক আমাৰ ইয়াতে কৰা হয় ঠিক আছে যিবিলাক পালসেছ বুলি কওঁ আমি শস্য বুলি কওঁ সেই শস্যবিলাক আমাৰ ইয়াতে কৰা হয়
ঠিক আছে অসমৰ প্ৰায় সকলো জিলাতে কম বেছি পৰিমাণৰ সৰিয়হ তিল মাকৈ আদা হালধি গতিকে দেখা যায় আজিকালি কি হৈছে এইবিলাক খেতি কিন্তু আমাৰ যিবিলাক বাৰী আছে বাৰীবিলাকতে আমি কৰা দেখা পাইছো তিল মাকৈ আদা হালধি এইবিলাক আমাৰ বাৰীতে হোৱা বস্তু হয় তাৰ উপৰিও আমি জলকীয়া শাক-পাচলি যিবিলাক আছে সেইবিলাক আমাৰ বাৰীতে আমি কৰিব পাৰো ঠিক আছে কাৰণ এইবিলাক আমাৰ ঠাই বিশেষে আমাৰ যিবিলাক পলসুৱা মাটি আছে সেই পলসুৱা মাটিৰ পৰা বা হাৰুৱা মাটি আছে হাৰুৱা মাটিৰ জৰিয়তে আমাৰ এইবিলাক শস্য ভালদৰে উৎপাদিত হয় ঠিক আছে অসমৰ প্ৰায়বোৰ জিলাতে বিভিন্ন প্ৰকাৰৰ শাক-পাচলি উৎপাদন হয় গতিকে আমি প্ৰতিটো জিলাতে আমাৰ কি হয় এই শাক-পাচলিবিলাক উৎপাদন হোৱা দেখা পাইছো ঠিক আছে ব্ৰহ্মপুত্ৰ দুয়ো পাৰে থকা ওখ বালিচহীয়া মাটি শাক-পাচলিৰ খেতিৰ বাবে অধিক উপযোগী হয় গতিকে ব্ৰহ্মপুত্ৰ দুয়ো পাৰে যিবিলাক ওখ মাটি আছে এই ওখ বালিচহীয়া মাটি আছে যেনেকৈ চৰ চাপৰি বিলাক আছে সেইবিলাকতো শাক-পাচলি বহুত ভালদৰে হয় ঠিক আছে কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ পাহাৰীয়া ঢালত যথেষ্ট পৰিমাণৰ শাক-পাচলি উৎপাদন হয় গতিকে আমি কি বুজিলো যে আমাৰ যিবিলাক পাহাৰুৱা অঞ্চল আছে য'ত ঝুম খেতি আৰু বেদিকা কৃষিৰ জৰিয়তে শাক-পাচলি উৎপাদিত হয় সেইবিলাক ঠাইত কি কৰা হয় সেইবিলাক ঠাইতো আমি কি কৰো সেইবিলাক ঠাইতো আমি বহুতো খেতি কৰা দেখা পোৱা গৈছে গতিকে এইবিলাক ঠাইত আমাৰ যিবিলাক কিছুমান ধৰা তোমাৰ কমলা কিছুমান ধৰা শাক-পাচলি মূলা গাজৰ এইবিলাক আমি সেইবিলাক ঠাইত দেখা পাওঁ ঠিক আছে তাৰ পিছত তামোল পাণ নাৰিকল কল কমলা নেমু এইবিলাক আমাৰ বাৰীত দেখা পাওঁ নে নাপাওঁ আদি কৃষি দ্ৰব্য অসমৰ প্ৰায়বোৰ ঠাইতে কম বেছি পৰিমাণে হয় গতিকে তামোলটো সকলোৰে ঘৰতে আছে হয়নে গাঁৱত সকলোৰে ঘৰতে তামোল আছে পাণ আছে হয়নে আৰু ঠাণ্ডা ঠাইবিলাকতো অকমান যিবিলাক আমাৰ মেঘালয়ৰ কাষলৈকে যিবিলাক ঠাই আছে যেনেকৈ ধৰা আমাৰ বকো আছে কামৰূপৰ গ্ৰাম্যৰ জেগাবিলাক আছে সেইবিলাক জেগাতো বা এফালে তামোলপুৰৰ ফালে ৰঙিয়াৰ ফালে সেইফালে আমাৰ কমলা খেতি দেখা পাওঁ ঠিক আছে আৰু আছে কি কলটো আমি সকলোতে দেখা পাওঁ নাৰিকল সকলোৰে ঘৰতে দেখা পোৱা গৈছে আৰু নেমুৰ খেতিও আমি ইয়াতে দেখা পাওঁ ইয়াতে আমাৰ কাজি নেমু হয়নে গতিকে আমাৰ নেমুটো বিধ অলপ বেলেগ ধৰণৰ হয় অলপ দীঘলীয়া কাজি নেমু বুলি কয় সেই কাজি নেমু আমাৰ অসমতে অকল হয় ঠিক আছে গতিকে আৰু এটা ডাঙৰ খেতি হৈছে চাহ খেতি এই চাহ খেতি ক'ত হয় আমাৰ উজনি অসমৰ ফালে চাহ খেতি বহুত বেছিকে হয় নামনি অসমতো কেইখনমান ঠাইত হয় কিন্তু উজনি অসমত হয় কাৰণ পাহাৰুৱা বা এঢলীয়া মাটি য'ত হয় য'ত পানী ৰব নোৱাৰে তাতে চাহ খেতি বেছিকে কৰিব পাৰি হয়নে গতিকে চাহ এবিধ ৰোপণ কৃষি কি কৃষি ৰোপণ কৃষি অসম চাহ খেতিৰ বাবে বিশ্ববিখ্যাত হয় হয়নে নহয় অসমত চাহ বহুত ভাল খেতি কৰিব পাৰি অসমৰ চাহ আৰু ইয়াৰ সুকীয়া গুণৰ বাবে বিদেশত জনপ্ৰিয় গতিকে অসমৰ চাহ পৃথিৱী বিখ্যাত কৈছোৱেই গতিকে বিদেশতো ইয়াৰ জনপ্ৰিয়তা আছে অসমত প্ৰায় 850খন ডাঙৰ চাহ বাগিচা আছে তাৰোপৰি বৰ্তমান থলুৱাভাৱে বহুতে ক্ষুদ্ৰ ক্ষুদ্ৰ চাহ বাগিচা নিজৰ ঘৰতে কৰা দেখা পাইছো মানে ইয়াতে কি কৈছে জানানে 850খনটো ডাঙৰ চাহ বাগিচা কৰিছে ক'ত পায় এইবিলাক আমাৰ উজনি অসমৰ ফালে শিৱসাগৰ যোৰহাট ডিব্ৰুগড় এইবিলাকত আমাৰ কি হয় তিনচুকীয়া এইবিলাক ঠাইত কি হৈছে চাহ বাগিচা বহুত আছে কিন্তু এই চাহ বাগিচাবিলাক সৰু সৰু নহয় ডাঙৰ ডাঙৰ চাহ বাগিচা আছে কিন্তু যিবিলাক মানুহৰ ঘৰত অলপ অলপ মাটি আছে তাতেও মানুহবিলাকে আজিকালি বেলেগ শস্য উৎপাদন নকৰি চাহ খেতিয়ে কৰা হৈছে আৰু এই চাহ খেতিটোৱে হৈছে ক্ষুদ্ৰ ক্ষুদ্ৰ চাহ খেতি তেওঁলোকে কৰা দেখা গৈছে ঠিক আছে ক্ষুদ্ৰ ক্ষুদ্ৰ তেওঁলোক চাহ খেতিয়ক বা চাহ ব্যৱসায়ী হৈ পৰিছে ঠিক আছে উজনি অসমৰ জিলাসমূহৰ উপৰিও মধ্য আৰু নামনি অসমৰ এঢলীয়া ওখ ভূমিত চাহ বাগিচাসমূহ অৱস্থিত আছে উজনি অসমত বেছিকে আছে যদিও আমি কিছুমান মধ্য অংশত আমাৰ চাহ বাগিচা দেখা পাইছো আৰু নামনি অংশতো য'ত ওখ ভূমি আছে তাতে চাহ বাগিচা কৰা দেখা পাইছো শেহতীয়াভাৱে কাৰ্বি আংলং জিলাত ৰবৰৰ আৰু কফি খেতিৰো পাম গঢ়ি উঠিছে গতিকে আমাৰ ইয়াতে গম পাইছে যে কি ৰবৰ খেতি আৰু কফি খেতিৰ কাৰণে উৎকৃষ্ট মাটি আছে গতিকে হাৰুৱা মাটিৰ কাৰণে কাৰ্বি আংলং জিলাত এই ৰবৰ আৰু কি কফি খেতিৰ পাম গঢ়ি উঠা দেখা গৈছে কৃষি কাৰ্যত প্ৰযুক্তিৰ ব্যৱহাৰে অসমত কৃষি উৎপাদনত কিছু পৰিমাণে বঢ়াইছে গতিকে কৃষি কাৰ্যত কিছুমান প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে বৈজ্ঞানিক ভিত্তি ব্যৱহাৰ কৰা হৈছে বৈজ্ঞানিক দিশ লৈ পেলাই কৃষি কাৰ্যটো আগবঢ়াই নিয়াত সুবিধা হৈ পৰিছে ঠিক আছে
তথাপিও ভূমিৰ ভগ্ন আকাৰ বৰষুণৰ পানীৰ ওপৰত নিৰ্ভৰশীলতা পৰম্পৰাগত কৃষি প্ৰণালী বানপানীৰ প্ৰভাৱ আদিৰ বাবে বৰ্তমানে ৰাজ্যখনৰ কৃষি কাৰ্যই বাণিজ্যিক ৰূপ পোৱা নাই গতিকে আমি আগতেও আলোচনা কৰিছিলো যেহেতু আমাৰ বানপানীৰ কাৰণে আমাৰ বহু কৃষি জাত বস্তু নষ্ট হৈ পৰে গতিকে বানপানীৰ ওপৰত নিৰ্ভৰশীল হৈ পেলাই আমি থাকিব লগা হয় বানপানীৰ কাৰণে আমাৰ শস্যবিলাক নষ্ট হৈ যাব পাৰে সেই কাৰণে আমাৰ ইমান ভাল হোৱা নাই কাৰণ বানপানীৰ লগত আমি সহাৱস্থান কৰিবই লগা হৈছে বানপানী আমাক কি কৰিছে অসুবিধা বহুত সৃষ্টি কৰিছে তাৰ উপৰিও আমাৰ কি হৈছে আমি জলসিঞ্চন ব্যৱস্থাটো আমাৰ ভাল নোহোৱাৰ কাৰণে আমি বৰষুণৰ পানীৰ কাৰণে ৰব লগা হৈছে খেতি মাটিৰ কাৰণে আমাৰ দিগদাৰ হৈ পৰিছে গতিকে এইবিলাক পৰম্পৰাগত কৃষি প্ৰণালীয়ে যেহেতু কৰি আছে বৈজ্ঞানিক ভিত্তি কোনো নাই কাৰণে এতিয়াও ইমান উপযুক্ত কৃষিজাত সামগ্ৰী ইয়াতে হোৱা নাই ঠিক আছে কিন্তু অসমৰ আধাতকৈও বেছিভাগ লোক কৃষি কাৰ্যৰ লগত জড়িত হৈ থকা দেখা গৈছে গতিকে অসমৰ আধাতকৈও বেছিভাগ লোক কৃষি কাৰ্যৰ লগতে বেছিভাগ দেখা গৈছে এনে বৃহৎ সংখ্যক লোক জড়িত থকা ক্ষেত্ৰখনৰ বিশেষ উন্নয়ন নোহোৱাৰ ফলত সামগ্ৰিকভাৱে ৰাজ্যখনৰ অৰ্থনীতি দুৰ্বল হৈ আহিছে গতিকে কি হৈছে জানানে ইয়াতে বিশেষভাৱে আমাৰ মানুহবিলাক কৃষি কাৰ্যৰ লগতে জড়িত হৈ আছে কিন্তু বৈজ্ঞানিক ভিত্তিত কোনো ধৰণৰ অগ্ৰগতি নোহোৱাৰ কাৰণে মানুহবিলাকৰ ইমান আৰ্থিকভাৱে টনকিয়াল হ'ব পৰা নাই সেইটো কাৰণে আমাৰ অসমখন পিছ পৰিহে আছে তোমালোকক আগতেও কৈছো পঞ্জাব নিচিনা ঠাইডোখৰত যেতিয়া বৈজ্ঞানিক ভিত্তি অনুসৰি তেওঁলোকে জলসিঞ্চন বা খেতি কাৰ্য কৰিবলৈ ধৰিলে তেওঁলোকৰ উৎপাদন বেছিকে হ'বলৈ ধৰিলে কিন্তু অসমত এনেকুৱা ধৰণৰ প্ৰযুক্তিৰ ব্যৱহাৰ নোহোৱাৰ বাবে কৃষি কাৰ্য ইমান উন্নত মানৰ এতিয়ালৈকে হোৱা নাই ঠিক আছে কৃষিৰ উপৰিও কিছুমান লোকে ব্যৱসায় আৰু সেৱামূলক ভিত্তিত নিয়োজিত হৈ থকা দেখা গৈছে গতিকে কিছুমান লোকে কি কৰিছে ব্যৱসায় ভিত্তিটো নমা দেখা গৈছে ঠিক আছে এতিয়া আমি দুটামান প্ৰশ্ন চাওঁ আহা চাহ এবিধ ৰোপণ খেতি হয়নে নহয় চাহ এবিধ ৰোপণ খেতি হয়নে নহয় ইয়াতে শুদ্ধটো সুধিছে ইয়াৰে উত্তৰটো হৈছে শুদ্ধ এবিধ ৰোপণ খেতি হৈছে চাহ অশুদ্ধ নহয় ঠিক আছে 2 নম্বৰ প্ৰশ্নটো চাওঁ আহাচোন 2 নম্বৰ প্ৰশ্নটোত কি কৈছে মৰাপাট খেতি ক'ত কৰা হয় মৰাপাট খেতি আমাৰ ক'ত কৰা হয় বুলি কৈছিলো মৰাপাট খেতি আমাৰ দ পলসুৱা মাটিত কৰিব লাগিব য'ত পানী জমা হৈ থাকে তাতে আমাৰ মৰাপাট খেতি বেছিকে হয় উচ্চ ভূমিত কেতিয়াও মৰাপাট খেতি কৰিব নোৱাৰে ঠিক আছে উচ্চ ভূমিৰ প্ৰশ্নটোৰ উত্তৰটো অশুদ্ধ হয় ঠিক আছে 3 নম্বৰ প্ৰশ্নটো চাওঁ আহা চাহ খেতি দেশভূমিত কৰা হয় চাহ খেতি পাহাৰুৱা মাটিত বা এঢলীয়া মাটিত বা উচ্চ ভূমিত কৰা হয় ক'ত কৰা হয় এঢলীয়া মাটিত কৰা হয় গতিকে ছাত্ৰ ছাত্ৰীসকল আমি কি বুজি পালো যে চাহ খেতি কেতিয়াও দ মাটিত কৰা নহয় এঢলীয়া মাটিতহে আমাৰ চাহ খেতি ভাল হয় গতিকে আমি এইখিনি কথা বুজি পালো আমি কৃষিজাত সামগ্ৰীবিলাকৰ বিষয়ে গম পালো অসমত উৎপাদিত কি বস্তু পায় আমাৰ ইয়াতে শস্যবিলাকৰ বিষয়ে গম পালো শাক-পাচলিৰ কথা গম পালো ফল-মূলৰ বিষয়ে গম পালো গতিকে এইটো অংশৰ জৰিয়তে এই পাঠটি আজি সমাপ্ত হ'ল অহা নতুন ক্লাছত আমি নতুন এটা পাঠ লৈ তোমালোকৰ মাজলৈ আকৌ আহিম ধন্যবাদ